এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা ইম্পৰ্টেণ্ট আপডেট আহিছে নৰ্থ ইষ্টৰ যিহেতু প্ৰথমখন ৰাজ্য ছিকিমত যিটো আমাৰ অল্ড পেঞ্চন ইয়াত দিয়া হৈছে নটিছখনত যে দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু ৰিষ্ট'ৰ দ্য অল্ড পেঞ্চন ছিষ্টেম উইথ এ ভিউ টু ব্ৰিং দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এপইণ্টেড অন মানে যিটো 2006 চনৰ এপ্ৰিল মাহৰ পিছৰ পৰা যিহেতু এইটো আমাৰ অল্ড পেঞ্চন ছিষ্টেমটো নোহোৱা হৈছিল গতিকে সেইটো আকৌ পুনৰাই তাৰ মানে ইমপ্লিমেণ্ট হৈছে আৰু অতি শীঘ্ৰে আমাৰ অসমতো হ'ব নিশ্চয় কাৰণ এখনকৈ এনেকুৱাকৈ বাকীকেইখন ৰাজ্যতো আমাৰ যিটো NPS-ৰ পৰিৱৰ্তে OPS আহি যাব গতিকে এইটো এটা সকলোৰে কাৰণে ভাল খবৰ হয় আৰু যিসকলে নিউজটো পোৱা নাই প্লিজ শ্বেয়াৰ কৰি দিব আৰু যিসকলে পাইছে তেওঁলোকেও গমেই পাইছে অলৰেডি গতিকে নটিছখন আপোনালোকে আৰু এবাৰ চাই লওক নিজে পঢ়ি চাওক গোটেইখিনি গম পাব বহুত ইম্পৰ্টেণ্ট আৰু গুড নিউজ হয় এইটো এটা ইয়াতে দেখিছে আপোনালোকে যে 9/2/2024 9 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে এই নটিছখন প্ৰকাশ পাইছে গতিকে বহুত গুড নিউজ হয় আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো প্ৰতিটো আপডেট দি থাকিম এডুকেশ্যন ৰিলেটেড আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ